নমস্কাৰ, মই সন্তোষ ফুকন MN24লৈ স্বাগতম। বাতৰি আৰু বাতৰি আমি প্ৰতিদিনাখনেই বাতৰি কৰি থাকোঁ, কিন্তু এটা বাতৰি আচলতে তিনিচুকীয়া জিলাখনতে নহয়, অসমতে নহয়, এতিয়া ভাৰতবৰ্ষত তোলপাৰ কৰি আছে। কিয়নো আমি ক'ব লাগিব এই মুহূৰ্তত আমাৰ লগত আছে এজন ব্যক্তি, আৰু সেইজন ব্যক্তি এতিয়া সকলোৱে চিনি পায়। তেখেতৰ নাম হৈছে সঞ্জয় আগৰৱাল। আচলতে সঞ্জয় আগৰৱাল আজি আকৌ তিনিচুকীয়াত এক সংবাদমেল সম্বোধন কৰিছে। কিয়? ব্ৰহ্মকুমাৰীৰ ওপৰত তেখেতৰ যি অভিযোগ, সেই অভিযোগখিনি তেখেতসকলে প্ৰতিটো সমস্যাৰ ওপৰত তেখেতসকলে মাত পাতি আহি তেখেতে এই মুহূৰ্তত তিনিচুকীয়াত উপস্থিত হৈ আজি সংবাদমেল আয়োজন কৰিছে। আৰু মই প্ৰথমতে মোৰ সতীৰ্থক ইয়াত দেখিবলৈ পাইছে কপ্তক ভাগগী। আচলতে ব্ৰহ্মকুমাৰীৰ ওপৰত তেখেতে এই মন্তব্য আগবঢ়াইছে, কপ্তক ভাগগী। প্ৰথমতে সঞ্জয় আগৰৱালজী আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ। আপুনি যিহেতু সংবাদমেল সম্বোধন কৰিয়ে গৈ আছে আৰু প্ৰতিটো মুহূৰ্ততে ব্ৰহ্মকুমাৰীৰ ওপৰত আপুনি ইলিগেশ্যন লগাই গৈ আছে, আৰু ব্ৰহ্মকুমাৰী এই মুহূৰ্তত ওলাই অহা নাই, আপোনাৰ উত্তৰ দিবলৈ তেখেতসকলে ওলাই অহা নাই, তাৰ কাৰণটো প্ৰথম আমি জানিব বিচাৰিম। সেইকাৰণে আজি মই এই বৰ্ডত লিখিছোঁ কপ্তক ভাগোগে, যাতে গোটেই ইণ্ডিয়াত চাই আছে যি প্ৰগ্ৰাম। সেইকাৰণে মই অসমীয়াত লিখা নাই, ইংলিছত লিখিছোঁ যাতে বুজি পাওঁ। কেতিয়ালৈকে পলাব ব্ৰহ্মকুমাৰীয়ে? কেতিয়ালৈকে পলাই থাকিব? আমি দৌৰি থাকিম। তোমালোকে পলাই থাকা, আমি দৌৰি থাকিম। কাৰণ আজি অসমে উত্তৰ বিচাৰিছে। আজি ভাৰতবৰ্ষতে প্ৰব্লেম আছে, কিন্তু মই অসমৰ হৈ কথা পাতিছোঁ। আমাৰ অসমত যি অন্যায় কৰি আছে এওঁলোকে, যি সম্পত্তিৰ পাহাৰ গঢ়িছে ধৰ্মৰ নামত, 600 কোটি টকা 700 টকাৰ সম্পত্তি গ্ৰহণ কৰিছে, ইমান মানুহৰ ঘৰ ভাঙিছে, যি ধৰণে তেওঁলোকে সনাতনক সন্মুখত ৰাখি, ধৰ্মক সন্মুখত ৰাখি মানুহৰ লগত এক ধাৰ্মিক জিহাদৰ নিচিনা কৰি পেলানি যি কাম তেওঁলোকে কৰি আছে, তাৰ এগেইনষ্টত আমি তেওঁলোকক প্ৰশ্ন সুধিছোঁ। আপোনালোকে উত্তৰ দিয়ক। তেওঁলোক উত্তৰ দিয়া নাই। আকৌ আহিছোঁ, আকৌ কৈ আছোঁ, উত্তৰ দিয়ক, নহ'লে আমি আপোনাৰ পিছা নেৰো। তোমালোকে পলাই থাকিবা, আমি তোমালোকক খেদি গৈ থাকিম। হয় হয়, ক'ব লাগিব এই মুহূৰ্তত যে প্ৰশ্নৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গৈ আছে তেখেতসকলে, কিন্তু ব্ৰহ্মকুমাৰীয়ে উত্তৰ দিয়া নাই। আজিও দেখিবলৈ পোৱা গৈছে যে ব্ৰহ্মকুমাৰীৰ ওপৰত 4টাকৈ প্ৰশ্ন তেখেতসকলে এৰিছে। এই 4টা প্ৰশ্ন আমি জানিবলৈ চেষ্টা কৰিম। এই 4টা প্ৰশ্ন আমি যি আগবঢ়াইছে অলপ আমি জানিব বিচাৰিম। ইতিমধ্যে 4টা প্ৰশ্ন মই সকলোতে কৈছোঁ যে 4টা প্ৰশ্ন আমি তেওঁলোকক কৰিছিলোঁ। সাধাৰণ প্ৰশ্ন 4টা কৰিছিলোঁ। প্ৰথম, এওঁলোকে এজন মানুহক, এজন বিতৰ্কিত ব্যক্তিক, বিতৰ্কিত মানে তেওঁৰ ওপৰত শিশু যৌন নিৰ্যাতনকাৰী হিচাপেও তেওঁলোকক আমি গম পাওঁ। সেই মানুহজনক স্বয়ম্ভু ভগৱান কৈছে। তেওঁ নিজকে ভগৱান বুলি কৈছে। প্ৰথমে নিজক কৃষ্ণ বুলি কৈছিলে, তাৰপিছত সময়ে সময়ে গৈ তেখেত পৰিৱৰ্তন হ'ল, এবাৰ শিৱ হ'ল, তাৰপিছত ব্ৰহ্মা হ'ল। সেই মানুহজনক আপোনালোকে ভগৱান কোৱাৰ সাহস ক'ত পালে? আমাক আপোনালোকে উত্তৰ দিবনে? কিবা এভিডেন্স দিবনে? কিবা যোগাত্মক, কিবা বৈজ্ঞানিক আমালোকক দিবনে? কাৰণ এজন মানুহ ভগৱান কেতিয়াও হ'ব নোৱাৰে। দ্বিতীয়তে কৈছিলোঁ আমি, তেওঁ লিখা কিছুমান আবুল তাবুল কথাক আপোনালোকে ভগৱানৰ বাণী বুলি ক'লে। তেখেতৰ মৃত্যুৰ পিছতো কিছুমান বস্তু লিখা গ'ল, যাক আমি মুৰলি বুলি কয়। এওঁলোকে মৰাৰ পিছতো মানুহৰ গাত সোমাই পেলানি তেওঁলোকে এনে কাম কৰিলে। সেইখিনি অৰিজিনেল কপি আছেনে? কি কাৰণে, কি দৰে, কি সাহসত আপোনালোকে তাক ভগৱানৰ বাণী বুলি কয়? আমাৰ সনাতনী মানুহক এক প্ৰকাৰ আপোনালোকে ঠগি আছে। তৃতীয়তে, এওঁলোকৰ চেণ্টাৰসমূহত, বিশেষকৈ মাউণ্ট আবুত দৈনিক কিবা নহয় কিবা অঘটন হয়। তাতে বলাৎকাৰ হয়, তাতে মাৰপিট হয়, ৰডেৰে কোবাই, গুলিয়াগুলি হয়, আত্মহত্যা কৰে। এইবোৰ কাণ্ড কিদৰে আকৌ নাইকিয়া হৈ যায়? কিদৰে মেনুপ্লেট হৈ যায়? কিয় এটা আধ্যাত্মিক অনুষ্ঠানত এই ধৰণৰ জঘন্য কাৰ্য হয়? আপোনালোকে খোলাখুলিকে ক'বনে আগ্ৰাত 2জনী ছোৱালীয়ে কিদৰে শিৱজৰী লৈ মৰিছিলে? কিন্তু তেওঁলোকে চুপচাপ একো নকয়। চতুৰ্থতে, আটাইতকৈ জঘন্য কাম, সমৰ্পণ। এওঁলোকে সমৰ্পণ কৰাই আমাৰ ভণ্টিসকলক, অবিবাহিত ছোৱালীসকলক সমৰ্পণ কৰে, শিৱৰ লগত বিয়া পাতা এইদৰে জঘন্য কাজ কৰে। আমাৰ দেৱৰুদেৱ মহাদেৱক লগত বিয়া পাতি তেওঁলোকক পাৰ্বতী সাজি পেলানি তেওঁলোকক বন্ধুৱা মজদুৰ বনাই চেণ্টাৰে চেণ্টাৰে চাকৰিৰ নিচিনা কাম কৰাই, ঘৰ মচাই, খানা বনাই, কাপোৰ ধুৱাই, এইদৰে কাম কৰাই আমাক পাৰ্বতী ৰূপ দিয়াৰ পিছত এই 4টা প্ৰশ্ন তেওঁলোকক আমি উত্তৰ বিচাৰিছিলোঁ। তেওঁলোকে আজিলৈকে চিধাকে স্পষ্টকে এইকেইটা উত্তৰ নিদিলে। কাৰণ এইখিনি প্ৰশ্ন মোৰ প্ৰশ্ন নহয়, আমাৰ সকলোৰে প্ৰশ্ন। সনাতনৰ ওপৰত তোমালোকে কৰা কাৰ্যৰ ওপৰত এই প্ৰশ্ন। তোমালোকক উত্তৰ দিব লাগিব, পলাই থাকিলে নহ'ব। এয়াই মই কৈছোঁ। 4টা প্ৰশ্ন যিহেতু আপোনালোকে জানিব পাৰে, তাৰ সমান্তৰালকৈ আমি যাব বিচাৰিম আৰু এটা কোৱেশ্যন। ইতিমধ্যে সঞ্জয় আগৰৱালে যিয়ে কেইবা ঠাইতো আচলতে ক'বলৈ গ'লে আৰক্ষীৰ ওচৰত কাষ চাপিছে, কেইবাটাও অভিযোগ তেখেতসকলে দিছে। এই সন্দৰ্ভত অকণমান জানিম, আপোনালোকে বৰ্তমান এতিয়া ক'ত ক'ত অভিযোগ দিছে এই সন্দৰ্ভত?
কিবা আৰু বিশেষকৈ জানিব পাৰিছোঁ যে আমি এটা কথা আপোনাৰ পৰা জানিব পাৰিছোঁ যে তেখেতসকলে ইউনিভাৰ্চিটি লিখিছে যিহেতু তাৰ হেণ্ডঅভাৰত অকণমান জানিব বিচাৰিম তেওঁলোকে অলৰেডি মই বহুতখিনি লেটাৰ লিখিছোঁ ব্ৰহ্মকুমাৰীতে লিখিছোঁ প্ৰাইম মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি বহুত সাংবিধানিক পষ্টত আমি লিখিছোঁ মানৱ অধিকাৰতো লিখিছোঁ মহিলা আয়োগতো লিখিছোঁ অসম চিফ মিনিষ্টাৰ CMO অফিচৰ পৰা আৰম্ভ কৰি চিফ ছেক্ৰেটাৰীকো দিছোঁ এতিয়ালৈকে মই তেনেকুৱা কোনো উত্তৰ পোৱা নাই এটা হোম মিনিষ্টাৰৰ পৰা আমাৰ ৰিপ্লাই এটা আহিছিলে কি অসমৰ চিফ ছেক্ৰেটাৰীক তেওঁলোকে আগুৱাই দিছে তেখেতে ইনভেষ্টিগেশ্যন কৰিব কিন্তু এতিয়া মই আজি যোৱা 15 দিনত মই দুটাকৈ পুলিচ কমপ্লেইন আকৌ দিছোঁ এইবাৰ মই ধাৰ্মিক নহয় তেওঁলোকে কৰা দুষ্কাৰ্যৰ ওপৰত দিছোঁ এটাটো প্ৰথমে তেওঁলোকে ঈশ্বৰীয় বিশ্ববিদ্যালয় বুলি কয় বিশ্ববিদ্যালয় যিটো অলৰেডি UGCয়ে তেওঁলোকক ক্লেইম কৰিছিলে সেকশন 23 আণ্ডাৰত নটিচ পঠাইছিলে কেইবাটাও RTI হৈছে আৰু তেওঁলোকে স্পষ্টীকৰণ দিছিলে যে তেওঁলোক আগতে গডলি ইউনিভাৰ্চিটি লিখিছিলে যিটো হলনি কৰিলে তাৰপিছত বিশ্ববিদ্যালয় লিখিলে তাৰ আকৌ RTI হয় আকৌ কমপ্লেইন গ'ল তাৰপিছত তেখেতে টুপি পিনাই বিশ্ব স্পেচ বিদ্যালয় মানে ৱৰ্ল্ড স্কুল যিটো কোনোদিনে মানি ল'ব নোৱাৰো বিশ্ববিদ্যালয়ৰ নিচিনা গৌৰৱান্বিত নাম এটাকো তেওঁলোকে এইদৰে মানে মানুহৰ নাম ভণ্ডামি কৰিছে আৰু এতিয়াও চেণ্টাৰে মই ফটো দিম আপুনি এডিট কৰি লগাব যাতে বিশ্ববিদ্যালয় বুলিয়ে লিখা আছে আমি বিশ্ববিদ্যালয় বুলি জানো আৰু তেওঁলোকে তাতে লিখিছে যে আমি কোনো ক্লাছ নকৰোঁ আমি কোনো নপঢ়াও আমি কোনো ডিগ্ৰী নেদো আমাৰ ইয়াত কোনো ক্লাছেছ নহয় সেইকাৰণে এইটোক আপোনালোকে বিশ্ববিদ্যালয় হিচাপে শিক্ষা অনুষ্ঠান হিচাপে মানি ল'ব নালাগে তাৰ পিছতো বিশ্ববিদ্যালয় লিখি আছে তাৰ ওপৰত আমি এটা UGCৰ পৰা আৰম্ভ কৰি গুৱাহাটী তিনচুকীয়া থানা তিনচুকীয়া চিটি SP তিনচুকীয়া DC আসাম DGP CMO আৰু UGCত আমি তাত কমপ্লেইনটো দিছোঁ আৰু ধাৰ্মিক ভাৱনা আহত কৰাৰ বাবে যিদৰে এজন মানুহক বাৰে বাৰে ভগৱান সাজি আছে ভগৱানৰ ফটো সলনি কৰি দিছে ইহঁতি তাৰ জেগাত নিজৰ মানুহজনক লগাইছে ধাৰ্মিক ভাৱনা আহত কৰাৰ বাবে ভাৰতত কানুন আছে সেই কানুনৰ আণ্ডাৰত আমি তেওঁলোকক পুলিচ কমপ্লেইন দিছোঁ তাৰো কপি আমি DGP SP আৰু CMO আৰু প্ৰাইম মিনিষ্টাৰ অফিচ পৰ্যন্ত আমি দিছোঁ হয় বহুকেইটা আপুনি নিশ্চয় জানিব পাৰিলে অভিযোগৰ ভিত্তিত তেখেতসকলে কেইবাটাও গোচৰ আচলতে তৰিছে আৰু তাৰ সমান্তৰালকৈ যদি আমি যাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে এটা আমি কথা যিহেতু সংবাদ মেলত তেখেতে জনাইছে যে বাবা মিলন কি আচলতে বাবা মিলন মানে কি কেনেকৈ গম পায় যে ভগৱান এজন মানুহৰ শৰীৰত আহিব এই সন্দৰ্ভত তেখেতে যি সংবাদ মেলত এই কথা স্পষ্ট কৰিছে সেই সন্দৰ্ভতো আমি জানিব বিচাৰিম যিহেতু আপুনি সংবাদ মেলত জনালে যে বাবা মিলন বাবাৰ তাৰিখ দিছে আমুক তাৰিখে আমুক জেগাত আমুক তাৰিখে আমুক জেগাত আমুক তাৰিখে এই সন্দৰ্ভত অকণমান জানিব বিচাৰিম ইহঁতৰ ভণ্ডামি বহুত ইহঁতি ভগৱানৰ লগত দৰ্শন কৰাব মৰা মানুহক লগ কৰাব বহুত বাবা মিলনটো এণ্টাৰটেইনমেণ্ট এটা ইণ্টাৰেষ্টিং মই আপোনাক দেখাইছোঁ এইটো ইহঁতৰ অফিচিয়েল পেজত আহিছে এইটো ইয়াতে ডেট দিছে 10টা ইমান তাৰিখে বাবা আহিব বেলেগ জনৰ পৰা মানুহ মাতিছে এই 1 তাৰিখে দেখিছোঁ 1 ফেব্ৰুৱাৰীত অসমৰ পৰা মানুহ যাব জাকে 20,000 মানুহ এনেই 17,000 বুলি কয় 20,000 পৰ্যন্ত মানুহ তাতে একগোট হয় এক দিনত 20 কোটি মান কালেকশ্যন কৰে মুঠতে 200 কোটি 10 দিনত কালেকশ্যন কৰে 200 more than 200 crores তেওঁলোকে এই বাবা মিলনৰ পৰা কানেকশ্যন কৰে কথাটো হ'ল 200 কোটি নহয় কথাটো হ'ল তেওঁলোকে কি বুলি ভাবিছে ক'ৰ পৰা ডেট দিছে কোন ভগৱানে আপোনাক ডেট দিছে কোন বাবা মিলন হ'ব তেখেতটো ঢুকালে 1969 ঢুকালে তাৰপিছত এইগৰাকী মহিলা এখন দোকানটো তাতে বন্ধ নহয় এইগৰাকী মহিলাই 50 বছৰে নিজৰ গাত বাবা হা বুলি নাটক কৰিলে 50 বছৰে এইগৰাকী লেডি নাটক কৰিলে 2019 তেখেতৰ দেহা বেয়া হ'ল তাৰপিছত তেখেতে কেপেবল নহ'ল যিধৰণে কথা পাতে তেওঁলোকে বাবা সোমাই ভূতে কথা পতা দি তাৰপিছত কেপেবল নহয় তাৰপিছত তেখেত মহিলা 2019 পিছতো বাবা মিলন পাতি আছে তেওঁৰ ভিডিঅ' চলাই পেলানি ভাবকচোন আৰু কোনো মানুহে মাত মতা নাই ইমান এডুকেটেড মানুহ তাত যায় প্ৰশাসনে চাই আছে অন্যান্য মানুহে চাই আছে কিন্তু কুৱেশ্যন ৰেইজ কৰা নাই যে এইটো ভণ্ডামি কি দৰে বাবা আহিব পাৰে ইহঁতে ক'ৰ পৰা ডেট পালে মই কথা এটা জানিব বিচাৰিম যিহেতু আমি বৈজ্ঞানিক যুগত আছোঁ যিহেতু আমি এতিয়া আমাৰ এনেধৰণৰ যদি ক'বলৈ যাওঁ প্ৰতিটো মুহূৰ্তত আমি বিজ্ঞানসন্মত ভাৱনা বিজ্ঞানসন্মত যিখিনি ধাৰা বিজ্ঞানসন্মত যিখিনি আমি যন্ত্ৰ পাতি আমি ব্যৱহাৰ কৰিবলৈ শিকিছোঁ আমি তাক ব্যৱহাৰ কৰি আছোঁ আৰু এনে যুগত ভগৱান অহাৰ কথাটো অকণমান কিন্তু মানি ল'বলৈ অকণমান অসুবিধাৰ সৃষ্টি হোৱা নিচিনা অনুভৱ তাৰ আগতে মই আপোনাৰ যোগেদি আজি প্ৰশাসনকো মই কথাখিনি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ কি আমি ৰাম ৰহিম ৰাতিপুৱা ভগৱান আছিলে ৰাতি ৰেপিষ্ট হৈ গ'ল সেইদৰে আচাৰামো ভগৱান আছিলে ৰেপিষ্ট হৈ গ'ল যেতিয়ালৈকে আমাৰ লাখ হাজাৰ ভণ্টি ভগ্নীসকলৰ লগত অত্যাচাৰ হোৱাৰ পিছত কিয় আমি সময় থাকোঁতে গম নাপাওঁ কিয় প্ৰশাসনে গম পোৱা নাই যে এই বস্তুটো যে মই কৈছোঁ আজি এনেকুৱা যে ভণ্ডামি কৰিছে
ভগৱান আহা বুলি কৈ আছে প্ৰশাসনেতো গম পাব লাগে এইটো চবেই আছে মানুহে চিঞৰি আছে ইউটিউবত মানুহে নিজৰ দুখৰ কথা কৈ আছে কিদৰে তেওঁলোকক নিজকে ঠগা অনুভৱ কৰে তেওঁলোকৰ পত্নী গুচি গ'ল ভণ্টি গুচি গ'ল জীয়েক গুচি গ'ল কিন্তু প্ৰশাসন কিয় নীৰৱ আজি এইটো যিটো কাৰ্য কৰিছে আপুনি কৈছে বৰ্তমান যুগৰে টেকনিক তাহাঁতে ইউজ কৰিছে বৰ্তমান যুগৰে যিখিনি ছ'চিয়েল মিডিয়া তাক ইউজ কৰি আছে মাইক ইউজ কৰি আছে ইনষ্টাগ্ৰাম ইউজ কৰি আছে এইদৰে ডিজিটেল পেজ বনাই আছে এনিমেশ্যন বনাই আছে তাৰপিছত তেওঁলোকে এই কাৰণে কাম কৰি আছে আৰু মানুহক ভাবকচোন আমি সনাতনী মানুহ শক্তিশীল বুলি ভাবো আমাৰ ধৰ্মটো আটাইতকৈ বৈজ্ঞানিক বুলি ভাবো আজি এই বৈজ্ঞানিক ভিত্তিত থকা সনাতনী মানুহ আজি ইমান অন্ধবিশ্বাসত ডুব গৈছে যে এইদৰে ইনচেক্টবোৰ মাচ্ছাৰবোৰ আহি পেলাই আজি ভগৱান হ'ব পাৰিছে ভাবকচোন কেৱল আমাৰ অন্ধবিশ্বাসৰ বাবে মই লগতে আৰু এটা কথা জানিম আপোনাৰ পৰা যিহেতু বাতৰিৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰি গৈ আছো আৰু তাত দেখিবলৈ গৈছে যে যেতিয়া বাতৰি এটা সম্প্ৰচাৰ কৰা হয় তাৰ পিছফালে কিন্তু বহু বাৰ্তা আচলতে মেছেজ আহে আৰু মেছেজবোৰত কিন্তু আমি লক্ষ্য কৰিছোঁ যে বহু ধৰণৰ বিতৰ্কমূলক মন্তব্য তাত আগবঢ়ায় কিয়নো আমি প্ৰতিটো বাতৰিৰ পাছত যিখিনি মন্তব্য দেখা পাইছোঁ ব্ৰহ্মকুমাৰীৰ ওপৰত কিন্তু বহুকেইটা মেছেজ আচলতে ব্ৰহ্মকুমাৰী যে ভণ্ড হৈছে বা ব্ৰহ্মকুমাৰীৰ ওপৰত বেয়া কথা বা ব্ৰহ্মকুমাৰীৰ ঘটি থকা ঘটনাবোৰৰ সন্দৰ্ভত কিন্তু ৰাইজে নিজেই তাত বাতৰিত পাছত মেছেজ তাত দিছে এই সন্দৰ্ভত মই আপোনাৰ পৰা জানিম কেনেধৰণৰ সঁহাৰি পাইছে ৰাইজৰ এই অকণমান দৃষ্টিগোচৰ কৰক খুব ভাল প্ৰশ্ন আপুনি কৰিছে মই ইতিমধ্যে আপোনালোকৰ বিভিন্ন চেনেলত যিখিনি নিউজ আমাৰ সম্প্ৰচাৰণ হৈছিলে তাৰ মেছেজবোৰ মই প্ৰিণ্ট আউট লৈছোঁ কমচে কম 2000 মেছেজ মোৰ ওচৰত আছে তাতে 98% মেছেজেই চব মানুহে কৈছে ব্ৰহ্মকুমাৰীৰ আমাৰ সত্যতাটো গম পাব লাগে বহু পীড়িত মানুহে নিজৰ কথা কৈছে কি মই এইটো হেৰুৱালো মোৰ দাদাই এনেকুৱাকে তাত ফচি গ'ল আৰু সেই কমেণ্টছবোৰ মই সোনকালেই অসম চৰকাৰৰ আগলৈ লৈ যাম প্ৰশাসনৰ আগত লৈ যাম আৰু এই চেনেলবোৰৰো নাম মই তাতে লিপিবদ্ধ কৰিছোঁ চাওক আপোনালোকে যুক্তি আছে ইয়াতে ধাৰ্মিক ভাৱনাৰে আমি এই সংস্থাটোক মাফ কৰিব নোৱাৰোঁ যিদিনা এই ধাৰ্মিক ভাৱনাৰ চোলাটো আমি আঁতৰাই দিম সেইদিনা আমাৰ ওচৰত কানুন আছে কিন্তু এই কানুনৰ জৰিয়তে আচাৰাম আৰু ৰাম ৰহিমকো আপোনালোকে এৰেষ্ট কৰি জেললৈ পঠাইছিলোঁ কেৱল মাত্ৰ এই চোলাটো আঁতৰাবলৈ মোক ভগৱানে শক্তি দিয়ক মোক ৰাইজে শক্তি দিয়ক এওঁলোকৰ মুখৰ পৰা এই ধাৰ্মিক মুখাটো আঁতৰাই দিওঁ তাৰপিছত এওঁলোকৰ ওপৰত প্ৰশাসনে যি কঠোৰ ভাৱে ইহঁতৰ ওপৰত মানে শাসন হ'ব বা এওঁলোকক যিটো আমি শাস্তি দিয়া যাব সেইটো সকলো ৰাইজে চাব কেৱল আৰু দুটা কাৰণ আছে তেওঁলোক মহিলাক সন্মুখত ৰাখিছে এইটো কিন্তু বহুত ডাঙৰ ষড়যন্ত্ৰ তেওঁলোকে এই চেণ্টাৰটোক মহিলা কেন্দ্ৰিক বুলি কয় এইটো সম্পূৰ্ণৰূপে পুৰুষ কেন্দ্ৰিক হয় ইয়াৰ ফাউণ্ডাৰ লেখৰাজু পুৰুষ আছিলে আজিও মাউণ্ট আবুত যিমান চেণ্টাৰ চলাই আছে চব পুৰুষে হয় কৰুণা শেট্টি মৃত্যুঞ্জয় বিকে সুৰাজ হৰিলাল কোমল যিমানেই মানুহ চব পুৰুষ মহিলাসকল তেওঁলোকে চাইন চিগনেচাৰ কৰা আৰু একো নাই তেওঁলোকে মিছলিড কৰি আছে মানুহক কেৱল এই কাৰণে চাগে আজি ব্ৰহ্মকুমাৰীৰ ওপৰত যিটো আচল মানে হাতুৰি মাৰিব লাগিছিলে মাৰিব পৰা নাই কাৰণ এওঁলোকৰ এজন পাৰ্টনাৰ আছিলে বীৰেন্দ্ৰ দেৱ দীক্ষিত তেওঁ অলৰেডি তেওঁক প্ৰশাসনে চাবুক মাৰিছে কিন্তু ব্ৰহ্মকুমাৰী বাচি আছে অকল এওঁলোকে যি আমাৰ ধৰ্মৰ মিছ ইউটিলাইজ কৰিছে তেওঁলোকে ভালকে জানে কি আমাৰ ক'ত উইকনেছ আছে ধৰ্মৰ নামত সেইটো খুব ভালকে ইউজ কৰিছে হয় ক'ব লাগিব যিহেতু তেখেতে কৈছে ব্ৰহ্মকুমাৰী আৰু চাবলৈ যাব যদি আমি চাবলৈ চাওঁ প্ৰতিজনৰ তাৰ আঁৰত আছে ব্ৰহ্মকুমাৰ তেওঁলোক কেইবাজনৰ নাম ইতিমধ্যে তেখেতে উপস্থাপন কৰিছে বাতৰি অকল আমি বাতৰিয়ে কৰিছে এনেধৰণৰ অনুভৱ হৈছে এই মুহূৰ্তত কিয়নো তেখেতে সংবাদমেল দিছে আমিও এই সংবাদমেলত উপস্থিত হৈছোঁ আৰু ৰাইজৰ দৃষ্টিগোচৰ কৰিছোঁ ব্ৰহ্মকুমাৰীৰ প্ৰতিষ্ঠানটোৰ ওপৰত আমিও কৈছোঁ যে আপোনালোকে ওলাই আহি তাৰ প্ৰত্যুত্তৰ দিয়ক তাৰ সবিশেষ জনাওক কিয়নো আমিও জানিব বিচাৰিছোঁ আপোনালোকে যে কিয় মনে মনে আছে এজন ব্যক্তিয়ে যিজন ব্যক্তিৰ নাম হৈছে সঞ্জয় আগৰৱাল তেখেতে অভিযোগৰ ওপৰত অভিযোগ তুলি আছে কিন্তু আপোনালোকে তাৰ প্ৰত্যুত্তৰ হিচাপে ওলাই অহা নাই কিয় বাতৰি তেখেতক যিসকলে অভিযোগ দিছে বাতৰি সন্দৰ্ভত আপোনালোকে কিয় ওলাই আহি কোনো ধৰণৰ প্ৰশ্ন বা কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা নাই এই কথাখিনি আমি ৰাইজলৈ দৃষ্টিগোচৰ কৰিছোঁ চৰকাৰলৈ দৃষ্টিগোচৰ কৰিছোঁ এই ক্ষেত্ৰত যে পদক্ষেপ গ্ৰহণ কৰে শেষত মই জানিব বিচাৰিম কিবা ৰাইজৰ কাৰণে জনাব নেকি এই মুহূৰ্তত মই সনাতনী সমাজক অসমৰ ৰাইজক এটা বিনম্ৰ নিবেদন কৰিব বিচাৰিছোঁ কি আপোনালোক যিদৰে কমেণ্টছ দি আছে সেইদৰে ওলাই আহক সনাতন ৰক্ষা কৰা আমাৰে দায়িত্ব আজি আমি আমাৰ আপোনজন তাত ফচি আছে কিন্তু অনাগত দিনত আমাৰ যিসকল নাতিনী সকলো তেওঁলোকৰ বলি হ'ব আৰু সনাতনক তেওঁলোকে আকৌ বেয়াকে চেপি ধৰিব যিদিনা হয়তো তেওঁলোকৰ পৰা ওলাই আহিব নোৱাৰো সেইদিন যাতে নাহে আজি আহক
মোৰ লগ দিয়ক আমি একেলগে মাত মাতো আৰু এইদৰে সনাতন বিৰোধী সংস্থাসমূহক আমি নিশেষ কৰোঁ আজি বহুত বহুত ধন্যবাদ ইমানকণ সময় দিয়াৰ বাবে ইতিমধ্যে আমি বহু সময় তেখেতৰ পৰা ল'লোঁ আৰু বহু অভিযোগ যিহেতু সনাতন ধৰ্মৰ ওপৰত উঠা ব্ৰহ্মকুমাৰীয়ে যি আচলতে এই মুহূৰ্তত এনেধৰণৰ প্ৰতিবেদনবোৰ চোৱাৰ পাছতো উত্তৰ দিয়া নাই তাৰ কাৰণে আমি বাট চাই ৰ'ম তেখেতসকলে আহি উত্তৰ দিয়ক আৰু তেখেতসকলৰ সৈতে যদি কিবা আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে তেখেতৰ কথাখিনিও আমি জানিবলৈ চেষ্টা কৰিম এয়া এৰিছোঁ ব্ৰহ্মকুমাৰীৰ ওপৰত আৰু ৰাইজৰো দৃষ্টিগোচৰ কৰিছোঁ আমি MN24 জৰিয়তে তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন